ক্লাছ 6 আছামিছৰ 13 নম্বৰ লেসনটোৰ নাম হৈছে সাপ আৰু ভেকুলী ৰজা। ইয়াৰ আমাৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি যদি চাওঁ, সো ইয়াত আমাক 1 নম্বৰখিনি দিছে যে শুদ্ধ উত্তৰটো বাছি কেনে গোল কৰিব লাগে। সো প্ৰথম প্ৰশ্নটোত আমাক কৈছে যে ফেটি সাপডাল ক'ত শুই আছিল। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমি জানো ঘ নম্বৰটো হ'ব শিলৰ খুৰুঙাত। তাৰ পিছত আমাক সেকেন্ডটোত দিছে যে ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নম্বৰটো যোনটো দিছে সমস্যা সমাধান কৰিবলৈ। সো 1 নম্বৰখিনি ইয়াত দুটাই আছিলে। তাৰপিছত 2 নম্বৰত আমাক দিছে যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা। মানে আমি 2 নম্বৰটো কিয় শুদ্ধ বুলি ক'লো। সো উত্তৰটোত আমি লিখিম যে ফেটি সাপে ভেকুলী ৰজাক সিংহাসনৰ পৰা নমোৱাৰ কথা ভাবিছিল, সেই সমস্যা সমাধান কৰাৰ বাবে পুখুৰীলৈ নিছিল, সেইবাবে মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ বুলি বাছি ল'লো। সো এইটো তোমালোকে ইয়াৰ পৰা লিখি ল'বা। সো ইয়াৰ পিছত আমাক 2 নম্বৰটো হৈ গ'ল। এতিয়া 3 নম্বৰটো দিছে যে তলত দিয়া শব্দবোৰৰ অৰ্থ সৈতে মিলোৱা, মানে মিলাব লাগে। সো এতিয়া প্ৰথম প্ৰশ্নটো দিছে উল্লাস। উল্লাস মানে জানো আনন্দ হয়। সো উত্তৰটো আমি মিলাই দিলোঁ আনন্দৰ লগত। তাৰপিছত দিছে মতানৈক্য। মতানৈক্য মানে হৈছে মতৰ পাৰ্থক্য, মানে ডিফাৰেঞ্চেছ, মানে তোমাৰ চিন্তাটো মোৰ লগত নিমিলে, সেইটোক মতানৈক্য বুলি কয়। তাৰপিছত দিছে গুমা। গুমাটো আমি মিলাম গুমুঠা বা বিবন। তাৰপিছত আমাক দিছে যুঁজাৰু। যুঁজাৰু মানে গম পাইছে যোনে যুঁজ কৰে। সো একেবাৰে ওপৰটোত হ'ব। তাৰপিছত দিছে ভংগ। ভংগ মানে হৈছে ভঙা। সো এইখিনি হৈ গ'ল 3 নম্বৰৰ মিলোৱাখিনি। সো ইয়াৰ পিছত আমাক 4 নম্বৰটোত যদি তোমালোকে চোৱা, ইয়াত দিছে শ্বৰ্ট কুৱেশ্যন আনচাৰখিনি। 4 নম্বৰৰ প্ৰথম প্ৰশ্নটোত দিছে যে ভেকুলী ৰজা ক'ত বাস কৰিছিল। আমি জানো যে এটা পুখুৰীত বাস কৰিছিলে। পুখুৰীটোৰ নাম কৈ দিয়া নাই, সেইটো কাৰণে আমি লিখি দিলোঁ যে এটা পুখুৰীত বাস কৰিছিল। সো ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালন কৰাৰ বাবে আগ্ৰহী কৰি তুলিছিল। মানে ইয়াত কৈছে যে ভেকুলী ৰজাই মানে সেই গাঁওখনত থকা ভেকুলীখিনিক, পুখুৰীটোত থকা ভেকুলীখিনিক মানে কেনেকৈ নিজৰ নিজৰ কামবোৰ কৰিবৰ কাৰণে আগ্ৰহী কৰি তুলিছিলে, ইণ্টাৰেষ্টেড কৰি তুলিছিলে মানে। সো উত্তৰটোত আমি লিখিছোঁ যে ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা আদি বিভিন্ন পদ দি ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। মানে বিভিন্ন ধৰণৰ তেওঁলোকক পদ বা পজিশ্যন বা চাকৰি দিছিলে। সো সেইকাৰণে তেওঁলোকে কামখিনি কৰিবৰ কাৰণে ভাল পাইছিলে, আগ্ৰহী হৈ পৰিছিলে সেইটো কাৰণে। তাৰপিছত আমাক গ নম্বৰটো দিছে যে ফেটি সাপডালৰ কিয় খং উঠিছিল। সো উত্তৰটো আমি লিখিম যে ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই যাওঁতে শিলৰ খুৰাঙত শুই থকা ফেটি সাপডালৰ শান্তি ভংগ কৰিছিল। মানে সেই ফেটি সাপডালে শিলৰ খুৰুঙাত শুই আছিলে আৰু তেওঁ মানে শুই থকা শান্তি ভংগ হোৱাৰ কাৰণে ফেটি সাপডালৰ খং উঠিছিলে। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল। সো উত্তৰটোত আমি লিখিম যে শিলৰ পাহাৰখন পাৰ হ'লেই ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ আছিল। সো এইটো হৈ গ'ল ঘ নম্বৰটো। তাৰপিছত আমাক ঙ নম্বৰটো দিছে যে ফেটি সাপডালক ভেকুলী ৰজাই ক'লৈ লৈ গৈছিল। সো আমি জানো যে এটা পুখুৰীলৈ লৈ গৈছিল য'ত ভেকুলীখিনি আছিলে। সো উত্তৰটো আমি লিখিম যে ফেটি সাপডালক ভেকুলী ৰজাই ভেকুলীবোৰ বাস কৰা পুখুৰীটোলৈ লৈ গৈছিল। সো ইয়াৰ পিছত আমাক প্ৰথম চটোত দিছে যে সাপে ভেকুলী ৰজাৰ কি চৰ্ত বান্ধি দিছিল। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে সাপক সদায় এটা ভেকুলী খাবলৈ দিব লাগিব বুলি সাপে ভেকুলী ৰজাক চৰ্ত বান্ধি দিছিল। সো এইখিনি হৈ গ'ল 4 নম্বৰৰ শ্বৰ্ট কুৱেশ্যন আনচাৰখিনি। সো ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছে যোনখিনি অকণমান দীঘল হয়। সো 5 নম্বৰখিনি প্ৰথম প্ৰশ্নটোত কৈছে যে ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল, মানে তেওঁলোকৰ মাজত কিবা মানে কাজিয়াৰ ধৰণৰ কিয় হৈছিলে। সো এইটো আমি শ্বৰ্ট ফৰ্মত যদি কওঁ, তেওঁ মানে ভেকুলী ৰজাই কিছুমান নিয়ম বান্ধি দিছিলে আৰু সেই নিয়মটো মানে প্ৰজাসকলে বা প্ৰজা মানে অন্য ভেকুলীসকলে মনা নাছিলে। সেই উৎসৱৰ সেইটো আছিলে, সেইটোৱে আনচাৰ লিখিব লাগিব। সো উত্তৰটো আমি লিখিছোঁ যে ভেকুলী ৰজাই তেওঁৰ প্ৰজাসকলক এই নিৰ্দেশ দিছিল যে বিহুৰ আগমনৰ প্ৰথমতে তেওঁৱে নৃত্য গীত আৰম্ভ কৰিব, তাৰ পাছতে বাকীসকলে অনুসৰণ কৰিব। কিন্তু বসন্তকালৰ প্ৰথম বৰষুণ জাক পৰাত আনন্দত অধীৰ হৈ প্ৰজাবোৰে ভেকুলী ৰজাৰ কথা পাহৰি নাচিবলৈ আৰু গীত গাবলৈ ধৰিলে। ফলত ভেকুলী ৰজাই ক্ৰোধত আৱেগিক হৈ পুনৰ এখন সভা অনুষ্ঠিত কৰিলে। ডা ডাঙৰীয়াসকলে ৰজাক বুজাবলৈ চেষ্টা কৰিলে যে এয়া উৎসৱৰ গীত, সেয়েহে প্ৰজাসকলে গাই থাকক। ডা ডাঙৰীয়াসকলৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবে ৰজা আৰু প্ৰজাৰ মাজত মতৰ অমিল ঘটিছিল।
এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল। চ' ইয়াৰ উত্তৰটোত আমি লিখিম যে ভেকুলী ৰজাই মনে মনে এই আশাৰ পোষণ কৰিছিল যে তেওঁৰ পৰলোক হোৱাৰ পিছতেই তেওঁৰ সন্তানে ৰাজ্য শাসন কৰিব। সেইকাৰণে তেওঁ ভৱিষ্যতৰ বাবে ৰাজ্য পৰিচালনাৰ সুবিধাৰ্থে কিছু নীতি নিয়ম স্থিৰ কৰি থৈ যোৱাৰ বিষয়ে চিন্তা কৰিছিল। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল। চ' উত্তৰটো আমি লিখিম যে ভেকুলী ৰজা বিপাঙত পৰিছিল কাৰণ সাপে আগবঢ়োৱা চৰ্ত অনুসৰি তেওঁ প্ৰতিদিনে এটা ভেকুলী সাপক খাবলৈ দিব লাগিছিল। পুখুৰী সকলোবোৰ ভেকুলী শেষ হৈ যোৱাত সাপে ভেকুলী খাবলৈ নাপালে আৰু শেষত সাপে ভেকুলী ৰজাকে আহাৰ হিচাপে বিচাৰিলে। মানে ভেকুলী ডেইলি এটা এটা খাই থাকোঁতে এনেকুৱা এটা দিন আহিলে য'ত ভেকুলী গোটেইখিনি খতম হৈ গ'ল, লাষ্টত ৰজাকে খাবলৈ বিচাৰিলে। চ' সেইটো কাৰণে তেওঁ বিপাঙত পৰিছিল। চ' ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে যে কোনে কাক আৰু কিয় কৈছিল। চ' ইয়াত 3টা ধৰণৰ প্ৰশ্ন আছে, কোনে কৈছিলে, কাক কৈছিলে আৰু কি কাৰণত কৈছিলে। চ' প্ৰথম প্ৰশ্নটোত আমাক দিছে বিহু আহিলে প্ৰথমে মই গীত গাম আৰু নাচিম। চ' এইটো ভেকুলী ৰজাই কৈছিলে। চ' উত্তৰটো আমি লিখিম যে ৰাজ্যত কিছুমান নিৰ্দিষ্ট বিধান স্থাপন কৰাৰ উদ্দেশ্যে ভেকুলী ৰজাই প্ৰজাসকলক এই কথা কৈছিল। মানে বিধান মানে হৈছে নীতি নিয়মৰ কথা কৈছে, কিছুমান নীতি নিয়ম পালন কৰিব লাগিব বুলি ভেকুলী ৰজাই প্ৰজাসকলক কৈছিলে। চ' ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে যে এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে গাওক, আমি জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। চ' এই কথাষাৰ কোনে কাক কৈছিলে লিখিব লাগে। চ' আমি জানো যে এইটো ডা ডাঙৰীয়াসকলে কৈছিলে। চ' উত্তৰত লিখিছোঁ যে বসন্তৰ প্ৰথম জাক বৰষুণ পৰাত অতিশয় আনন্দত ভেকুলীবোৰে ৰজাৰ নিৰ্দেশ পাহৰি গীত নৃত্য আৰম্ভ কৰাত ভেকুলী ৰজাৰ খং উঠিছিল আৰু তেওঁ সভাৰ আয়োজন কৰিছিল। সেই সভাত ডা ডাঙৰীয়াসকলে ভেকুলী ৰজাক এই কথাষাৰ কৈছিল। চ' এইটো হৈ গ'ল খ নম্বৰটো। চ' ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা। চ' এই কথাষাৰ কোনে কৈছিলে আমি জানো যে সাপডালে, ফেটি সাপডালে ভেকুলীক কৈছিলে। চ' উত্তৰটোত আমি লিখিম যে ভেকুলী ৰজাই নিজৰ সমৰ্থনৰ বাবে মিত্ৰ বিচাৰি ওলোৱাৰ কথা ফেটি সাপক জনোৱাত ফেটি সাপে ভেকুলী ৰজাক এই দাবী কৰিছিল। চ' মানে এই কথাষাৰ কৈছিলে। চ' ইয়াৰ পিছত আমাক ঘ নম্বৰটোত দিছে যে মই নাজানো তুমিহে মোক মাতি আনিছিলা। চ' এই কথাষাৰ কোনে কৈছিলে আমি জানো যে সাপডালে কৈছিলে ভেকুলীক। চ' উত্তৰটোত আমি লিখিছোঁ যে পুখুৰীত ভেকুলী নোহোৱাত ফেটি সাপে ভেকুলী খাবলৈ নাপায় যেতিয়া নিজৰ অৱস্থাৰ বাবে ৰজাক জাগৰীয়া কৰিছিল, তেতিয়া ফেটি সাপে ভেকুলী ৰজাক এই উত্তৰ দিছিল। চ' ইয়াৰ পিছত আমাক 7 নম্বৰটোত দিছে যে আগ পাছ নুগুনি কাম কৰিলে নিজৰ বিপদ হয়, সাধুৰ আধাৰত কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। মানে আগ পাছ মানে তোমালোকে ভৱিষ্যতৰ কথা চিন্তা নকৰি কিনে যদি কিবা কাণ্ড কৰি দিয়া, চ' তাৰ আমাৰ কি ধৰণত বিপদত পৰিব পাৰোঁ সেই লেচনটোৰ লগত মিলাই কেনে লিখিব কৈছে। চ' আমি উত্তৰটো লিখিছোঁ যে ভেকুলী ৰজাই যেতিয়া নিজৰ শক্তি বৃদ্ধিৰ বাবে মিত্ৰতা স্থাপন কৰিবলৈ ওলাই গৈছিল তেতিয়া বাটত ফেটি সাপক লগ পালে। ফেটি সাপে ভেকুলীক পৰামৰ্শ দিলে যে তেওঁকে মিত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে। লগতে ফেটি সাপে এটা চৰ্ত আগবঢ়ালে যে ৰজাই সদায় এটা এটাকৈ ভেকুলী তাক খাবলৈ যোগান ধৰিব লাগিব। ভেকুলী ৰজাই কোনো চিন্তা ভাৱনা নকৰাকৈ সাপৰ এই চৰ্তত সন্মতি দিছিল। ইয়াৰ ফলত সাপে পুখুৰীত থকা বেছিভাগ ভেকুলীয়ে খাই শেষ কৰি পেলালে আৰু শেষত খাবলৈ আন ভেকুলী নাপায় ভেকুলী ৰজাকে গ্ৰাস কৰিবলৈ বিচাৰিলে। তেতিয়া ভেকুলী ৰজাই উপলব্ধি কৰিলে যে কোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা চৰ্চা নকৰিলে নিজৰ ওপৰতে বিপদ নামি আহে। চ' এই লেচনটোৰ পৰা আমি এইটোৱে গম পালোঁ যে ভেকুলী ৰজাটোৱে প্ৰথমতে একো চিন্তা নকৰাকৈ সাপৰ মিত্ৰতা গ্ৰহণ কৰিলে আৰু প্ৰমিছ কৰি দিলে যে ডেইলি তাক এটা এটাকৈ ভেকুলী খাব দিব। চ' শেষত যেতিয়া ভেকুলীবোৰ চব শেষ হৈ গ'ল তাৰপিছত সাপডালে ক'লে যে মই তোকে খাম বুলি, মানে ৰজাটোৰ কথা কৈছে। চ' সেইকাৰণে সি লাষ্টত বুজি পালে যে কিবা এটা কাম কৰাৰ আগতে ভালকৈ চিন্তা কৰি ল'ব লাগে। চ' এইটোৱে হৈ গ'ল 7 নম্বৰৰ উত্তৰটো। ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে যে উঁতে প্ৰত্যয়টো আমি যোগ কৰিব লাগে। যোগ কৰা মানে ব্ৰেকেটত আমাক দিয়া আছে, চ' সেইটো আমি যোগ কৰি কেনে লিখি দিব লাগে। যেনেকৈ প্ৰথমটোত দিছে তলাটো খুলিবলৈ, চ' ব্ৰেকেটত আমাক দিয়া আছে ল যোগ উঁতে, চ' ল যোগ উঁতে মিলালে লওঁতে হ'ব। চ' আমি চেণ্টেঞ্চটো মিলাই দিলোঁ যে তলাটো খুলিবলৈ লওঁতে চাবিটো পাহৰি গ'ল।
হেনেকৈ সেকেন্ডটোত আমি দিওতে হ'ব তাৰপিছতো হ'ব কৰোতে তাৰপিছত খাওতে ব্ৰেকেটত তোমালোকক দিয়া আছে সেইকিটাই যোগ কৰিব লাগে সো ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে একেটাই দিছে যোনখিনি আমাৰ প্ৰত্যয় ইয়াত প্ৰথমতে যোগ কৰিব দিলে ফাৰ্ষ্টটোত 9 নম্বৰখিনিত দিছে প্ৰত্যয়টো ভাঙি দেখাব লাগে আৰু ভাঙি কেনে এটা বাক্য ৰচনাও কৰি দিব কৈছে সো প্ৰথমতে পঢ়ুতে দিছে সো পঢ়ুতেটো আমি ভাঙি দিলে হ'ব পৰ যোগ উতে তাৰ পিছত যেহেতু উকাৰ হৈ যায় উকাৰ হলে তলত আছ এডাল আহে হেতু মনত থৈ দিবা তাৰ পিছত আমি বাক্য ৰচনাটো লিখিলো যে মানুহজনে হ'ব লাগিছিল মানুহজনে বাতৰি কাকতখন পঢ়ুতে খবৰটো দেখি আচৰিত হল তাৰ পিছত আমাক বহুতে দিছে সেকেন্ডটোত সো লিখিলো যে মই পঢ়িবলৈ বহুতে আলহী আহিল তাৰ পিছত দিছে হুতেটো বাক্য ৰচনাত আমি লিখিলো যে আমি কেতিয়াবা হুতে সপোন দেখো তাৰ পিছত দিছে গাওতে সো গাওতে বাক্য ৰচনাটো লিখিছো যে বিহুগীত গাওতে বিভিন্ন বাদ্যযন্ত্ৰ সংগত কৰা হয় সংগত মানে বজোৱা হয় তাৰ পিছত 9 নম্বৰটো দিছে হাহুতে সো হাহুতে বাক্য ৰচনাটো লিখিলো যে হাহুতে মোৰ চকু পানী ওলাল বা ওলালে যিকোনো লিখিব পাৰা একেটাই কথা সো এইখিনি হৈ গল 9 নম্বৰখিনি প্ৰত্যয়টো ভাঙিব কৈছে আৰু ভঙাৰ পিছত বাক্য ৰচনা সো এইখিনি হৈ গল 9 নম্বৰখিনি তাৰ পিছত আমাক 10 নম্বৰটো দিছে যে পাঠটোত থকা সৰ্বনাম পদ বিচাৰি উলিয়াই লিখা সৰ্বনাম পদ মানে হৈছে যে নামৰ হলনি আমি যিবোৰ পদ ব্যৱহাৰ কৰো হেবোৰ সৰ্বনাম পদ বুলি কয় যেনেকৈ ধৰি লোৱা তোমাৰ লগৰ এটা আছে বা মানুহ এজন আছে সো মানুহজনৰ নাম তুমি জানা যেনেকৈ ধৰি লোৱা ৰাজু মানুহজনৰ নাম হল ৰাজু সো আমি ৰাজু নকৈ কেনে ক'ব পাৰো ঐ তই এফিলে আহা বা তুমি এফিলে আহা সো ৰাজু হলনি আমি তই বা তুমি যোনটো ব্যৱহাৰ কৰো হেতু হৈ গল সৰ্বনাম পদ সো হেনেকৈ আমি কি শব্দ ব্যৱহাৰ কৰো মানে লেসনটোত কি আছে হেকিটা তোমালোকে লিখিব কৈছে সো আমি কেটামান বিচাৰি লিখিলো যে আমি তুমি মই তেওঁ তেওঁলোক হি ইয়াৰ বাহিৰে তোমালোকে যদি আৰু পোৱা লেসনটো পা লিখি দিব পাৰা সো ইয়াৰ পিছত আমাক যদি 11 নম্বৰটো চোৱা যে দিছে উপযুক্ত যোজক অব্যৰে খালি ঠাই পূৰ কৰা মানে ব্ৰেকেটত তোমালোকক তিনটা দিয়া আছে তিনটাৰ ভিতৰত কোনটো মিলিব হে অব্যয়টো বহাই দিব কৈছে অব্যয় মানে এনেকুৱা হয় সেন্টেন্স দুটা জয়েন কৰিবৰ কাৰণে এটা শব্দ ব্যৱহাৰ কৰে যিকোনো এটা শব্দ হেতু হৈছে অব্যয় সো প্ৰথমটোত আমাক দিছে মই গ্ৰন্থমেলালৈ যাম ডেশ দিছিলে তাত আমি বহালো আৰু সাধু কিতাপ কিনিম সো আৰুটো ইয়াত সেন্টেন্সত মিলি গল হেনেকৈ সেকেন্ডটোত আমাক যোনটো দিছে তাত আমি যদিটো মিলাব লাগিব যদিটো যদি দিও তেতিয়া মানে সেন্টেন্সটো মিল যাব যদি বৰষুণ দিয়ে এবাৰ খেতি ভাল হ'ব তাৰ পিছত গ নম্বৰটোত আমাৰ কিন্তু বহিব আৰু ঘ নম্বৰটোত নাইবা বহিব সো এইকিটা তোমালোকে কিনাৰ পৰা চাই কেনে লিখি লবা ইয়াৰ পিছত আমাক 12 নম্বৰটোত দিছে যে হাতৰ ভাঙোহা সো ইয়াত আমাক প্ৰথম হাতৰটো দিছে যে ভেকুলিয়ে কৰে কালৈ ভয় চুবাই নাখায় গিলি থয় সো এইটো আমি জানো যে হাফ হ'ব কাৰণ হাপে বস্তুবোৰ নুচুবাই হি ডাইৰেক্ট গিলি থৈ দিয়ে সো তাৰ পিছত ঘ নম্বৰটো সেকেন্ডটোত আমাক দিছে যে বাঘৰ দৰে জপিয়াই কুকুৰৰ দৰে বহে হিলৰ দৰে তল যায় তুলাৰ দৰে ভাহে সো এইটো আনসাৰ হ'ব ভেকুলি সো ইয়াৰ পিছত আমাৰ গ নম্বৰটোত দিছে যে পাঠত এটা 3 আখৰীয়া শব্দ আছে যাৰ এক ম আৰু 3 আখৰ মিলি এটা পোহনীয়া চৰাই হয় যেনেকৈ পাৰ হল হে গুটেকিটা মিলাই কিনে লাষ্টৰ আনসাৰটো হ'ব পাহাৰ সো এইটো শব্দটো লিখি লবা সো তাৰ পিছত আমাক 13 নম্বৰটো আমাৰ ইমান প্ৰয়োজন নাই সো 13 নম্বৰটো নহলে তাৰপিছত 14 নম্বৰ যোনটো দিছে হেতু তোমালোকে একেবাৰে নিজমতে লিখিব পাৰা যেনেকৈ আমাক লেসনটোত 14 নম্বৰটোত কৈছে যে হাস পোছাকৰ নাম লিখিব কৈছে তালিকাখনত সো প্ৰথম পাৰ্টটো দিছে পুৰুষৰ বা মতা মানুহৰ কাপোৰ আৰু সেকেন্ডটোত দিছে মহিলা হাসপাৰ সো আমি জানো যে মতা মানুহ বা পুৰুষে কি পিন্ধে ধুতি কুৰ্তা চোলা গেঞ্জি পেন্ট কামিজ শাৰ্ট এইবোৰ পিন্ধে পুৰুষে তাৰ পিছত আৰু মহিলাই পিন্ধে যোনখিনি হেখিনি আমি সেকেন্ড পাৰ্টটো লিখিম যেনেকৈ মেখেলা চাদৰ ৰিহা ব্লাউজ চুৰিদাৰ কামিজ কুৰ্তি তাৰ বাহিৰে তোমালোকে যদি আৰু জানা আৰু লিখি দিব পাৰা সো এইখিনি হৈ গল 14 নম্বৰটো তাৰ পিছত আমাক 15 নম্বৰ যোনটো দিছে যে ভেকুলিয়ে বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে ঠিক তেনেদৰে কি লোকবিশ্বাস তোমালোকৰ অঞ্চলত প্ৰচলিত হৈ আছে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা মানে আমি কওঁ যে ভেকুলিয়ে যেতিয়া বিয়া পাতে তেতিয়া বৰষুণ দিয়ে এনেকুৱা ধৰণৰ এটা মানে সমাজত প্ৰচলিত কাহিনী আছে তাৰ বাহিৰে আমি কি কাহিনী আছে আমাৰ সমাজত হেবু লিখিব কৈছে সো ইয়াত আমি দুটা আনসাৰ লিখি দিলো যে প্ৰথমটো লিখিলো জোনাকী পৰুৱা বেছি হলে বৰষুণ হয় আৰু 2 নম্বৰটো লিখিলো মাছ ওপৰলৈ উঠিলে বৰষুণ হয় সো এই দুটা লোকবিশ্বাসও আছে সো এইকিটা হৈ গল টোটাল কোৱেশ্চন আনসাৰখিনি ইয়াৰ পিছত তোমালোকৰ নেক্সট কি লাগিব কমেন্ট কৰি জনোৱা আৰু তোমালোকে সাবস্ক্ৰাইব কৰি দিবা অলপ সাবস্ক্ৰাইবাৰখিনি বাঢ়িব